জাতিটো শেষ পৰ্যায়ত পাইছেগৈ আৰু এই সংকটকালৰ সময়ত আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাৰ ছাত্ৰ সন্থা ছাত্ৰ সংগঠনে একেলগে একত্ৰিতভাৱে আমি একগোট হৈ পেলাই আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকটকালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাক বা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কোনোবা অধিকাৰ বিচাৰিছে, তেওঁলোকে মাত মাতিছে, এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাক বা ভেলী প্ৰদান কৰিছে, কাক বা ST প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন যোনটো মানে উচ্চতম ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা নিৰ্ধাৰণ কৰি দিছে, তাৰ পিছত যদি 2 কোটি নতুনকৈ জনজাতি হৈ যায়, বৰ্তমানৰ 45 লাখ 2.5 কোটি, অসমৰ 3.5 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায়, এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই মানে 50% ৰিজাৰ্ভেশ্যন বাকী থাকিব। বাকী 50%ত 2.5 কোটি মানুহ সোমাই যাব। এই কথাটো লৈ নিগম নিকায়, আমাৰ 6th Schedule কাউন্সিল, অট'নমাছ কাউন্সিল, আমাৰ পঞ্চায়ত, VCDC, আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং, স্কুল কলেজ এডমিশ্যনৰ কথা, আমাৰ চাকৰি বাকৰিৰ কথা, নিয়োগ নিযুক্তিৰ কথা, ভৱিষ্যতত এই জনজাতিসকলৰ বৰ্তমানৰ আমাৰ অস্তিত্ব সংকটকালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ, আপোনালোকে পুনৰ বিবেচনা কৰক, পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ, এই প্ৰতিবেদনখন আপোনালোকে মানে এইটো উইথড্ৰ কৰি লওক। সেইটোৱে আজি আমি আহ্বান। আমি কোনো জাতিৰ লগত সংঘাত বিচৰা নাই, কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচৰা নাই, কাৰো আমি অন্যায় বিচৰা নাই। কোনো জনজাতি বিচৰা এই দল সংগঠন আৰু নেতৃত্ব আৰু সেই জাতিটোলৈ আমাৰ কোনো হিংসা ভাৱ নাই। তেওঁলোকে অধিকাৰ পাওক, তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে সাংবিধানিক, ৰাজনৈতিক, তেওঁলোকৰ কিবা ৰিজাৰ্ভেশ্যন লাগে, সেইটো তেওঁলোকৰ কথা। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কোনো অধিকাৰ দিয়া নহয়, সেই কথাটো চৰকাৰে বুজিব লাগে। আমি চৰকাৰলৈ ঠেলিছোঁ আৰু সেই কথাটো চৰকাৰে গাৰ্জেনৰ দায়িত্ব লৈ পেলাই আমাক এটা ন্যায়, এটা সুবিচাৰ, এটা সিদ্ধান্ত দিব লাগে বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক, ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান ৰাখিছোঁ। ধন্যবাদ। আসাম চৰকাৰে যিটো কৈছে যে অসমৰ যিসকলে খিলঞ্জীয়া তেওঁলোকৰ এক মানে ঐক্যতা বজাই ৰাখিবৰ কাৰণে সেইটো সহায়ক হ'ব, যিটো নেকি 6টা জনগোষ্ঠীক ST দিয়াৰ পিছত। আমাৰ পৰা প্ৰশ্ন, সেইটো চিধাকৈ প্ৰশ্ন মই কৰিব বিচাৰিছোঁ যে আগৰ অসমৰ যিসকলে IAS অফিচাৰসকল আছিল, যিসকলে STC হৈ আছিল, মণ্ডলসকল আছিল, কানুনগোসকল আছিল, তেওঁলোকৰ দ্বাৰাইতো এটা সময়ৰ মাটিবিলাক, আমাৰ যিটো নেকি নিজা মাটি, এই মাটিবিলাক বেলেগৰ হাতত গ'ল, যাক সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে মিয়া মিয়া বুলি। আজি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এইটো ক্ষেত্ৰত যে আজি যে যিটো নেকি মানে ঐক্যতাৰ ক্ষেত্ৰত যে তেওঁলোকে ক'ব বিচাৰিছে যে 6টা জনগোষ্ঠী দিলে অসমৰ মানে সংহতি ৰক্ষা হ'ব, আমি সেইটো এটা হাঁহি উঠা এটা যুক্তি বুলি ভাবোঁ। মই যিটো কৈছোঁ এই যুক্তি দি পেলাই আৰু আজি আমি ক'বলৈ বিচাৰিছোঁ যে অসম চৰকাৰে যিটো নেকি 6টা জনগোষ্ঠীক আচলতে উচতনি দিছিল আগৰ পৰাই, যে 14টা জনগোষ্ঠীৰ যিটো নেকি ST প্লেন হিচাপে তেওঁলোকে মানে ভোগ কৰি আহিছে, কিমান পাৰ্চেণ্ট পাইছে, তাতেতো অকল মানে 10%হে অসমত, আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ অকল মানে 45 লাখ। কিন্তু আজিৰ দিনত যদি 6টা জনগোষ্ঠী যদি আকৌ ST কৰা হয়, কিমান হ'ব সেইটো মানে এৰাউণ্ড মানে 2 কোটি। তেতিয়া 2 কোটি মানুহক 45 লাখৰ ওপৰত জাপি দিয়া নহয়নে? আমি সেইটো কাৰণে কৈছোঁ যে ইয়াত কোনো যুক্তি আমি দেখা নাই। যদি চৰকাৰে ভালকৈ চিন্তা কৰিছে যে আমাৰ 6টা জনগোষ্ঠী ভাইসকলক যদি কিবা এটা দিব বিচাৰিছে, তেওঁলোকে চিন্তা কৰিব লাগিছিল আগৰ পৰাই। আজি তেওঁলোকক কিছুমানে ছাপৰ্ট কৰিছে, অসমত বিশেষকৈ যিমানখিনি ৰাজনীতি দল আছে তেওঁলোকে ছাপৰ্ট কৰিছে। অকল আমাৰ ইণ্ডিজিনাছ ট্ৰাইবেলসকলৰ বাদে যিমানখিনি ছাত্ৰ সংগঠন আছে, বাকীখিনি ছাত্ৰ সংগঠন আকৌ 6টা জনগোষ্ঠীক তেওঁলোকে ST দিয়াটো বিচাৰিছে। অকল এতিয়া ST যিসকল আছে তেওঁলোকেহে এতিয়া আপত্তি কৰি আছে আৰু পাৱাৰটো থাকিল চৰকাৰৰ হাতত।
দিছপুৰৰ হাতত থাকিল, দিল্লীৰ হাতত থাকিল। সেইটো কাৰণে আমি চৰকাৰক সুন্দৰভাৱে আমি জনাব বিচাৰিছোঁ। আমি আজি বাধ্য হ'লোঁ, আমি তেওঁলোকক মানে অনুৰোধ কৰিছিল যে আপোনালোকে সেইটো কামটো নকৰিব, কিন্তু এতিয়া তেওঁলোকে কৰিবলৈ গৈছে। আমি শুনিছোঁ যে যোৱাকালি তেওঁলোকে মানে এছেম্বলিত ইয়াৰ বিষয়ে আলোচনা কৰিব আৰু নিশ্চয় আজি কিবা এটা ইয়াৰ বিষয়ে তেওঁলোকে সিদ্ধান্ত ল'ব। আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যিবিলাক 14টা জনগোষ্ঠীসকল আছে ST হিচাপে, তেওঁলোকৰ এক বিন্দু যাতে তেওঁলোকৰ অধিকাৰটো খৰ্ব নহয়, তেওঁলোকৰ যিটো নেকি পাই আহিছে অধিকাৰ, এই অধিকাৰটো যাতে কঠি নহয়, সেইটো কাৰণে আমি স্পষ্টকৈ আমি জনাব বিচাৰিছোঁ যে চৰকাৰে সেইটো আমাৰ কঠি হোৱা কামটো নকৰিব। যদি কঠি কৰে আমি ধৰি ল'ম যে চৰকাৰে আমাৰ ধৈৰ্যটো তেওঁলোকে পৰীক্ষা কৰিছে। আমি কিন্তু পৰীক্ষাত আমি উত্তীৰ্ণ হ'ম, কিয়নো ইয়াৰ এই মাটিৰ মালিক আমি, এই মাটিৰ অধিকাৰ আমাৰ হাতত আছে। আমি অসমৰ কাৰণে বহুত কৰিলোঁ। যিসকল এতিয়া আমাৰ 14টা জনগোষ্ঠীসকল আছে তেওঁলোকে বহুত কৰিছে, বহুত দিছে অসমৰ কাৰণে। আৰু মই আগতে কৈছোঁ যে অসমৰ মাটি সেইটো সময়ত দিয়া এই 14টা জনগোষ্ঠী বা ST সকল নহয়। সেইটো সময়ত আমাৰ মানুহৰ মাজত IAS অফিচাৰ নাছিল, IPS নাছিল, STC নাছিল, মণ্ডল নাছিল, কানংগ নাছিল। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে ঐক্যৰ ক্ষেত্ৰত কৈ পেলাই যদি ছয়টা জনগোষ্ঠী যদি দিব বিচাৰিছে ST, সেইটো আমি যুক্তি নাই বুলি আমি ক'ব বিচাৰিছোঁ। তেওঁৰ অলপ সুৰটো সলনি কৰিছে। মই যোৱাকালিৰ পৰা চাই আছোঁ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আগতে কৈছিল যে STক তেওঁক মানে যাচিছে যে ST লাগে না নাই, ST লাগে না নাই, মাটি লাগে না নাই, কিন্তু যোৱাকালি তেওঁ অলপ সুৰটো সলনি কৰিছে। তেওঁ কৈছে যে বৰ্তমান যিবিলাক ST আছে, 14টা জনগোষ্ঠী ST আছে, তেওঁলোকৰ যাতে কোনো ক্ষতি নহয়, ক্ষতি যদি নহয় দিব পাৰে বুলি তেওঁ কৈছে। আৰু আমি সেইটো কৈ আহিছোঁ যে আমাৰ এক বিন্দু যাতে ক্ষতি নহয়, সেইটো কাৰণে আমি চৰকাৰক মানে কাম কৰিবলৈ আমি অনুৰোধ কৰিছোঁ, যাতে চৰকাৰৰ কাম কাজত আমাৰ কঠিন নহয়। 14টা জনগোষ্ঠী কিন্তু এই মাটিৰ মালিক, আমি ইণ্ডিজিনাছ সেই বুলি আমি আজি ক'বলৈ বিচৰা নাই যে গোটেই অসমখন আমাৰ, আমি সেইটো ক'ব বিচৰা নাই। আমি সেইটোকে কৈ আছোঁ যে 14টা জনগোষ্ঠীৰ যদি 45 লাখ মানুহ আছে, 2 কোটি মানুহ যদি জাপি দিয়া হয়, আপোনালোকে চিন্তা কৰক, অসমৰ ৰাইজে চিন্তা কৰক। আজি জনজাতীয় ৰাইজ ওলাই আহিছে, কিন্তু জনজাতীয় বিধায়কসকল কিন্তু সময়ে আহিব, সময়ে চব ক'ব। তেওঁলোকে নিশ্চয় কিবা এটা বাধ্যবাধকতাত মনে মনে আছে, কিন্তু তেওঁলোকৰো দায়িত্ব আছে। তেওঁলোকৰ নতুন প্ৰজন্ম, তেওঁলোকে আজি মন্ত্ৰী হৈ আছে, MLA হৈ আছে, কোনোবা MP হৈ আছে, কোনোবা চিফ হৈ আছে, কোনোবা কাউন্সিলৰ হৈ আছে। পিছত চাব তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি অৱস্থা হ'ব। আজি যদি আমাৰ অধিকাৰ যদি কোনোবা লৈ যায়, তেওঁলোক